নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচৰণ সম্প্ৰচাৰিত হৈ থকা সূৰ্যমুখী ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব জিউ আৰু গুণু আজি বাহিৰলৈ ফুৰিবলৈ যাবলৈ ওলাব আৰু তেতিয়া ককাকে তহঁতে কলৈ যোৱা বুলি জিউ আৰু গুণু সুধিব আৰু তেতিয়া জিউ আৰু গুণুৱে আমি অলপ বাহিৰলৈ ফুৰিবলৈ যাওঁ বুলি ককাকৰ আগত ক'ব আৰু তেতিয়া ককাকে তহঁতে ফুৰিবলৈ যোৱা কোনো কথা নাই, কিন্তু 9 বজাৰ আগতে খৰাহি পাব লাগিব বুলি জিউ আৰু গুণুৰ আগত ক'ব। এতিয়া বাৰু জিউ আৰু গুণুৱে ককাকক কি ক'ব দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। ইফালে আজিৰ খণ্ডটিত আইতা আৰু ককাক বাহিৰলৈ বজাৰ কৰিবলৈ যাব আৰু কেইটামান ল'ৰাই চিগাৰেট খাই সেই ককাকক খুন্দা মাৰি দিব আৰু খুন্দা মাৰি দিয়াত আইতাৰ বহুত খং উঠিব আৰু আইতাই তহঁতে বুঢ়া মানুহক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে নাজানা নেকি, তহঁতৰ অলপ লাজ নাই নেকি বুলি ক'ব আৰু এতিয়া সেই ল'ৰাজনে ককাকৰ গাত চিগাৰেটৰ ধোঁৱা মাৰি দিয়াত আইতাৰ বহুত খং উঠিব আৰু সেই সময়তে স্বপ্ননীল আহি পাব। এতিয়া বাৰু স্বপ্ননীলে আইতা আৰু ককাকক বচাব নেকি দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।